সকলোকে নমস্কাৰ। আজিৰ পাঠ্যক্ৰমত পাঠ লৈ আহিছোঁ ডক্টৰ সূৰ্য কুমাৰ ভূঞাদেৱৰ দ্বাৰা ৰচিত হস্তি বিদ্যানৱ পুথি নামৰ দ্বাদশমান শ্ৰেণীৰ পাঠটি। এতিয়া প্ৰথমে পোনে মই প্ৰশ্ন লৈ আহিছোঁ। হস্তি বিদ্যানৱ পুথি শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? পাঠটি সংগ্ৰহ কৰা হৈছে ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ নামৰ পাঠটিৰ পৰা, গ্ৰন্থখনৰ পৰা। আৰু এইখন গ্ৰন্থ সম্পাদনা কৰিছিল যোগেন্দ্ৰ নাৰায়ণ ভূঞা। এতিয়া এনেকৈ লিখিব, যোগেন্দ্ৰ নাৰায়ণ ভূঞাৰ দ্বাৰা সম্পাদিত সূৰ্য কুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে। দ্বিতীয় প্ৰশ্নটো দিছে, হস্তি বিদ্যানৱ পুথি শীৰ্ষক প্ৰবন্ধটি ক'ত প্ৰথমে প্ৰকাশিত হৈছিল বা প্ৰকাশ পাইছিল? এই প্ৰবন্ধটো প্ৰথম প্ৰকাশ পাইছিল 1953 চনত শুক্লেশ্বৰ বৰাৰ সম্পাদিত জয়ন্তী আলোচনীত। জয়ন্তী আলোচনীখন শুক্লেশ্বৰ বৰাই সম্পাদনা কৰিছিল আৰু সেইখন আলোচনীতে 1953 চনত এই হস্তি বিদ্যানৱ পুথি শীৰ্ষক প্ৰবন্ধটি প্ৰথমে প্ৰকাশ পাইছিল। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক কোন? আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব পাৰিব, কাৰণ পাঠটোৰ লেখক যিহেতু ডক্টৰ সূৰ্য কুমাৰ ভূঞা আৰু তেখেতেই হৈছে কটন কলেজৰ প্ৰথম অধ্যাপক। সূৰ্য কুমাৰ ভূঞাৰ গৱেষণামূলক গ্ৰন্থখনৰ নাম কি সুধিছে? এতিয়া লিখিব এইটো এংলো আছামিজ ৰিলেশ্যনছ। এইখন এংলো আছামিজ ৰিলেশ্যনখনত আপোনাৰ 1771 পৰা 1826লৈকে এইখিনি সময়ৰ কথা আছে। তাৰপিছতে 5 নম্বৰ প্ৰশ্ন, হস্তি বিদ্যানৱ সাৰসংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল? এই পুথিখন ৰচনা কৰিছিল সুকুমাৰ বৰকাঠে 1656 শকত বা 1734 খ্ৰীষ্টাব্দত। কোনে ৰচনা কৰিছিল হস্তি বিদ্যানৱ সাৰসংগ্ৰহ পুথিখন? এইখন সুকুমাৰ বৰকাঠ। তাৰপিছত চমু প্ৰশ্ন, হস্তি বিদ্যানৱ সাৰসংগ্ৰহ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল? এতিয়া ক'লোৱে সুকুমাৰ বৰকাঠে কেতিয়া কৰিলে? আপোনাৰ 1656 শকত আৰু খ্ৰীষ্টাব্দ হ'লে 1734 খ্ৰীষ্টাব্দত বুলি লিখিব। কাৰ অনুপ্ৰেৰণাত লিখিলে চাওক, অসমৰ স্বৰ্গদেউ শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ অনুসৰি ৰচনা কৰিছিল। পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা। সচিত্ৰ মানে চিত্ৰত অঁকা। দুখন হৈছে লৱকুশৰ যুদ্ধ, গীত গোবিন্দ। এতিয়া হস্তি বিদ্যানৱ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল? হস্তি বিদ্যানৱৰ পুথিখনৰ চিত্ৰবোৰ অংকন কৰিছিল দিলবৰ আৰু দুছাই। মূৰ্ধন্য শতাকাৰ দিলবৰ আৰু দুছাই নামৰ দুজন চিত্ৰকৰে অংকন কৰিছিল। হস্তি বিদ্যানৱ পুথিত কেইজনমান লোকৰ চিত্ৰ অংকন কৰা হৈছে? কোন কেইজন লোকৰ? এতিয়া এইখন পুথিত হ'ল সুকুমাৰ বৰকাঠ, চিত্ৰকৰ দুগৰাকী দিলবৰ আৰু দুছাই, স্বৰ্গদেউ শিৱসিংহ, বৰকুঁৱৰী অম্বিকা দেৱী আৰু তেওঁলোকৰ সন্তান ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰৰ চিত্ৰ অংকিত হৈছে। ধুনীয়াকৈ লিখিব কাৰ কাৰ? সুকুমাৰ বৰকাঠ, দুগৰাকী চিত্ৰকৰ দিলবৰ আৰু দুছাই, স্বৰ্গদেউ শিৱসিংহ, বৰকুঁৱৰী অম্বিকা দেৱী আৰু তেওঁলোকৰ সন্তান ৰাজকুমাৰ উগ্ৰসিংহৰ। হস্তি গ্ৰন্থ বুলিলে কি বুজা? এইটো লিখিব, যি পুথিত হাতীৰ বিষয়ক বা হাতী বিষয়ক সকলো কথা উপলব্ধ থাকে তেনে পুথিকে হস্তি গ্ৰন্থ বুজা যায়। য'ত হাতীৰ বিভিন্ন ৰোগৰ লক্ষণ, হস্তিৰ কৰ্ম, হস্তিৰ শুভ খোৱা, হাতীক বন শিকোৱা কৌশল, হাতীৰ চক ভংগা, হাতীৰে কাঠ টনা আদি বিভিন্ন কাম কৰা বা বিভিন্ন ব্যাধিৰ প্ৰতিকাৰ সম্পৰ্কে বিশদ বিৱৰণ থকা পুথিকে হস্তি বিদ্যানৱ বা হস্তি গ্ৰন্থ বুলি কোৱা হয়। এতিয়া হৈছে এই গ্ৰন্থসমূহ মধ্যযুগত ৰচিত হৈছিল আৰু ইয়াত ব্যৱহাৰিক জ্ঞান ৰক্ষিত হৈছিল। আৰু হাতীৰ বিষয়ক ৰচনা কৰা হস্তি বিদ্যানৱ পুথিখনেই অষ্টাদশ শতিকাৰ এখন অন্যতম পুথি আছিল, যিখন সুকুমাৰ বৰকাঠে ৰচনা কৰিছিল আৰু এই খাচিকপটীয়া পুথিৰ আগাৰত পোৱা গৈছিল। এতিয়া হস্তি আয়ুৰ্বেদ, গজেন্দ্ৰ চিন্তামণি, মাতংগ লীলা আদি হস্তি গ্ৰন্থৰ উদাহৰণ। দুখনমান যদি হস্তি গ্ৰন্থৰ নাম লিখিবলৈ আহে তেতিয়া লিখিব কি? হস্তি আয়ুৰ্বেদ, গজেন্দ্ৰ চিন্তামণি আৰু মাতংগ লীলা। তাৰপিছত
অলপ বেলেগ প্ৰশ্ন লৈ আহিছোঁ ডক্টৰ সূৰ্য কুমাৰ ভূঞাই কিমান চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল এটো লিখিব 1956 চনত কিমান চনত 1956 চনত সূৰ্য কুমাৰ ভূঞাই পদ্মশ্ৰী সন্মান লাভ কৰিছিল আৰু তেওঁ কিমান চনৰ সভাপতি আছিল মানে তেওঁ শিলঙত যিখন সাহিত্য সভাৰ অধিৱেশন হৈছিল 1953 চনত 53 চনত তেওঁ শিলং সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি পদত অধিষ্ঠিত হৈছিল সূৰ্য কুমাৰ ভূঞাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম নিৰ্মালী সেইখন আহিব তাৰ ছুটি গল্পখনৰ নাম এখনৰ ছুটি গল্পৰ নাম দিব পাৰে এখন লিখিব পঞ্চমী আৰু জীৱনীমূলক গ্ৰন্থ দুখনমানৰ নাম লিখিবলৈ আহিলে লিখিব ৰবীন্দ্ৰনাথ ঠাকুৰ আনন্দৰাম বৰুৱা তাৰ পিছতে জোনাকী গোপাল কৃষ্ণ গোখলে এ লিখিব পাৰিব বৃহৎ সংহিতাৰ ৰচক কোন বৃহৎ সংহিতাৰ ৰচক হৈছে বৰাহ মিহিৰ পালকাব্যমণিৰ হস্তীয়ায়ুৰ্বেদ কি ভাষাত ৰচিত এখন হৈছে সংস্কৃত ভাষাত ৰচিত স্বৰ্গদেউসকলে শিৰবস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বস্ত্ৰবিধৰ নাম কি ফচৌ বুলি লিখিব তাৰ পিছত হস্তি বিদ্যানব পুথিখন কোনে কৰ পৰা আনিছিল এইখন হেমচন্দ্ৰ গোস্বামীয়ে ডাঙৰীয়াই অসমৰ সুপ্ৰসিদ্ধ পূৰ্ণানন্দ বৰগোহাঁইৰ সন্ততি বা পুত্ৰ লোকেশ্বৰ বৰগোহাঁইৰ ঘৰৰ পৰা আনিছিল কোনে আনিছিল হেমচন্দ্ৰ গোস্বামীয়ে আনিছিল কৰ পৰা পূৰ্ণানন্দ বৰগোহাঁইৰ পুতেক লোকেশ্বৰ বৰগোহাঁইৰ ঘৰৰ পৰা এতিয়া দীঘল প্ৰশ্ন দিব সেটো আলোচনা কৰি দিছো ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা দুখন অসমীয়া ব্যৱহাৰিক সাহিত্য পুথিৰ নাম লিখক এতিয়া শুনক মানুহৰ ব্যৱহাৰিক জীৱনৰ লগত জড়িত অন্ন বস্ত্ৰ বাসস্থান অথবা জীৱ-জন্তুৰ গুণাগুণ স্বাস্থ্য আদি বিষয়ক পুথিসমূহক সাধাৰণতে ব্যৱহাৰিক সাহিত্য বুলি কোৱা হয় আৰু শংকৰোত্তৰ যুগৰ এই ৰচিত সেই সাহিত্যসমূহ মানে ঐশ্বৰ্যশালী বা এক মানে বিৰল ভূমিকা গ্ৰহণ কৰিছিল আৰু চৰিত সাহিত্য বুৰঞ্জী সাহিত্যৰ দৰে মানে এইবিধ সাহিত্যৰো সেই সময়ত এক অন্যতম সাহিত্য আছিল আৰু ব্যৱহাৰিক সাহিত্যসমূহ জ্ঞান শাস্ত্ৰমূলক আছিল আয়ুৰ্বেদ শাস্ত্ৰ নিদান জ্যোতিষ অংক আজ্ঞা নৃত্য গীত গৃহ নিৰ্মাণ আদি বিষয় হৈছে ব্যৱহাৰিক সাহিত্যৰ অন্তৰ্গত এই সাহিত্য কবিতা চুটিগল্প উপন্যাস আদিৰ দৰে বিশুদ্ধ সাহিত্য নহয় বৰ্তমান এই খাচিপতীয়া পুথিবোৰ ছপা আকাৰত প্ৰকাশ হৈছে এই শ্ৰেণীৰ দুখনমান অসমীয়া পুথি হৈছে হস্তি বিদ্যানব সাৰ সংগ যেটো পাঠ আমাৰ আছে ঘোঁৰা নিদান আৰু চাংৰুং ফুকনৰ বুৰঞ্জী কি নাম চাংৰুং ফুকনৰ বুৰঞ্জী তাৰ পিছত আহিছো পাছৰ প্ৰশ্ন সূৰ্য কুমাৰ ভূঞা সাহিত্য প্ৰতিভা সম্পৰ্কে আলোচনা কৰক এটা তেখেত আছিল এজন প্ৰখ্যাত ইতিহাসবিদ তেখেতৰ জন্মটো লিখিবা তেখেত যেহেতু আমাৰ নগাঁও চহৰত জন্ম 1892 চনত জন্ম আছিল আৰু মই আগৰ প্ৰশ্নত কৈছো যে তেওঁ কটন কলেজৰ প্ৰথমজন অসমীয়া মানে অধ্যাপক আৰু অধ্যক্ষ আছিল আৰু তেওঁ আছিল কি অধ্যয়নশীল ব্যক্তি আছিল আৰু তেখেতে বহুতো কবিতা আলোচনী গল্প তাৰ জীৱনী সাহিত্য ৰচনা কৰিছিল ইয়াৰ ভিতৰতে জীৱনী সাহিত্যৰ নাম কলো নহয় আনন্দৰাম বৰুৱা জোনাকী তাৰপিছতে ৰবীন্দ্ৰনাথ ঠাকুৰ গোপাল কৃষ্ণ গোখলে কিখন হৈছে তেখেতৰ জীৱনী সাহিত্য তাৰপিছত নিৰ্মালীখন লিখিব আপোনাৰ কবিতা পুথি তাৰপিছতে কোঁৱৰ বিদ্ৰোহ বুৰঞ্জীৰ বাণী ৰমণীৰ গাভৰু ৰাজেশ্বৰ সিংহ এইবিলাক হৈছে ঐতিহাসিক পুথি লিখিব তাৰ পিছতে পঞ্চমীখন হৈছে তেওঁ ছুটি গল্পৰ সমষ্টি য'ত 5টা ছুটি গল্প আছে সেইকাৰণে পঞ্চমী বুলি কৈছে মনত ৰাখিবলৈ খুব ধুনীয়া 5টা ছুটি গল্প পঞ্চমী আৰু তেওঁ মানে গৱেষণামূলক গ্ৰন্থ ইংৰাজী ভাষাত লিখিছিল এংলো আছামিজ ৰিলেশ্যন এটোটো কৈছোৱে মই অটন বৰগোহাঁই এণ্ড ইটছ টাইম সেইখন লাচিত বৰফুকন এণ্ড ইটছ টাইম মনত ৰাখিবলৈ বৰ ধুনীয়া অটন বৰগোহাঁই এণ্ড হিজ টাইমছ 1955 তাৰপিছত লাচিত বৰফুকন এণ্ড ইটছ টাইম সেইটো 1947 আমাৰ স্বাধীনতাৰ সময়ত তাৰপিছত এন আছামিজ নুৰজাহান সেইখন তেখেতক মানে ইতিহাসবিদ বুৰঞ্জীবিদ আৰু মানে জীৱনী সাহিত্যৰ বাবে বিখ্যাত বুলি লিখিব আৰু তেওঁৰ অৱদানসমূহ অনস্বীকাৰ্য বুলি লিখিব এইখিনিয়ে হ'ব তাৰ পিছতে এতিয়া পাছৰ প্ৰশ্নটোলৈ আহিছো হস্তি বিদ্যানব পুথিৰ বিষয়বস্তুৰ এটি সময় অভাগ দিব এতিয়া লিখিব হস্তি বিদ্যানব পুথিখন হৈছে এখন হাতী বিষয়ক
পুথি মধ্যযুগত অসমীয়া ভাষাত বিভিন্ন ব্যৱহাৰিক সাহিত্য মানে জন্ম হৈছিল তাৰ সেই অনুপাতে হস্তিবিদ্যানব পুথিখনো এখন অন্যতম পুথি এইখন অষ্টাদশ শতিকাত কোনে লিখিছিল আপোনালোকে জানে সুকুমাৰ বৰকাইতে লিখিছিল আৰু হাতী বিষয়ৰ বিভিন্ন বিষয় ইয়াত জুমুঠি মানে ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিল তাৰপিছত যাৱতীয় সংস্কৃত গ্ৰন্থ অসমত প্ৰচলিত কিছুমান হাতী বিষয়ক পুথি দাঁতিকাষৰীয়া জাতিৰ মাজত প্ৰচলিত হাতীৰ ব্যাধিৰ প্ৰতিকাৰ সকলোবিলাক কাহিনী এই হস্তিবিদ্যানব সাৰ পুথিখনত সংৰক্ষণ কৰা হৈছে আৰু লিখিব আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাণী ফলেশ্বৰী কোঁৱৰীৰ অনুৰোধত বৰকাঠে এই পুথিখন ৰচনা কৰিছিল আৰু সেই সময়ত মানে হাতীক কেনেকৈ মানে শিক্ষা দিয়া হয় কেনেকৈ যুদ্ধ বিগ্ৰহত ব্যৱহাৰ কৰা হয় বা কাঠ আদি টানিবৰ কাৰণে ব্যৱহাৰ কৰা হয় হাতীৰ অনেক কথা ৰোগৰ কথা সকলো কথা এই পুথিখনত মানে সন্নিৱিষ্ট আছে বুলি তেনেধৰণে লিখিব আৰু আপোনালোকে পাঠটো গোটেইটো যেহেতু পঢ়িব তাৰ পুথিখনৰ বিষয়ে আৰু ভাল মানে হাতীৰ কেনেকৈ মানে যুদ্ধ বিগ্ৰহৰ কথা শিকোৱা হয় তাৰ পিছতে ময়দা মেদ বৃদ্ধি মন পুষ্টি মন চোকা এনেবিলাক সকলো কথা কেনেকৈ মানে শিকোৱা হয় সেইবিলাক কথা অধিক বলবন্দৰ ৰূপত মানে এই পুথিখনত আছে বা কেনেদৰে হাতীক মন্ত্ৰৰে বশ কৰিব পাৰি এইখিনি কথাও তাৰ বিধানসমূহ এইখন পুথিত দেখিবলৈ পোৱা যায় আৰু সেইখিনি কথা অলপ বহলাই আপোনালোকে লিখিব যেহেতু পাঠটো পঢ়িব মই কোৱাতকৈ ভালকৈ পাব তাৰপিছতে আপোনালোকে মংগলদায়ক হাতী লক্ষণ সম্পৰ্কে হস্তিবিদ্যানব পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখক এইটো মই কৈ দিছোঁ বাৰু ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ হস্তিবিদ্যানব পুথিখন হ'ল হাতী বিষয়ক এখন উল্লেখযোগ্য পুথি হস্তিবিদ্যানব পুথিত বিভিন্ন প্ৰকাৰৰ আৰু চৰিত্ৰৰ হাতীৰ বিৱৰণ দাঙি ধৰা হৈছে ইয়াৰ লগতে হাতীশাল নিৰ্মাণৰ নিয়ম হাতী দাঁতৰ মূল্য আদিৰ বিষয়ে বৰ্ণনা পোৱা যায় হস্তি গ্ৰন্থৰ অন্তৰ্গত প্ৰধান বিষয়বস্তু হৈছে হাতীৰ বিবিধ লক্ষণ হাতীশালৰ নিৰ্মাণৰ নিয়ম হাতী বন্ধা খুঁটাৰ মান আৰু কাঠৰ নিবন্ধ হাতী দাঁতৰ মূল্য যাত্ৰাকালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম বা কাম নন্দনীয় নীতিশাৰ মতে হস্তিৰ কৰ্ম যুদ্ধ হস্তিৰ কথা ঐৰাৱত হাতীৰ কথা নিন্দিত হাতীৰ কথা ৰজাৰ গড়ৰ বাজত থাকিবলগীয়া হাতী অন্য ৰজাৰ লগত অপ্ৰীতিবৰ্ধক হাতী বেয়া হাতীৰ লক্ষণ স্বৰ্গদেউৰ ঘাই হাতী শিকোৱাৰ নিবন্ধ ময়দাৰ মেদ বৃদ্ধি পুষ্টি মন চোকা আৰু বলৱন্ত হোৱাৰ নিয়ম হাতী বশ কৰাৰ মন্ত্ৰ আদিসমূহ মানে তাত আছিলে পুথিখনত মংগলদায়ক হাতীৰ বৰ্ণনা কৰি কৈছে যে হাতীৰ শৰীৰ বৰণ হ'ব লাগে শ্যাম বৰ্ণ দেখাত সুন্দৰ হ'ব লাগে হাতী প্ৰকাণ্ড পানীও যদি শৰীৰ হ'ব লাগে স্থূল দুয়োটা দাঁত সমান দীঘল হোৱা উচিত সমানে ৰংগ কৰা হ'ব লাগে কামৰ সময়ত আগলৈ চাপি যোৱা হাতীৰ লক্ষণ ভাল মানে কাম কৰিবলৈ কালশিলি বৰ্ণৰ হ'ব লাগে হাতীৰ নখ আগচোৱা জোঙা অলপ কলা অৰ্থাৎ পাতল কলা বৰণৰ হোৱা উচিত বলৱন্ত হাতীৰ মূল্য অধিক তেনে হাতীয়ে ৰজাক গড়ৰ ভিতৰ বাহিৰ সকলোতে ভাল কাম দেখুৱায় তেনে লক্ষণৰ হাতীক উত্তম আহাৰ দি সোনকালে বশ কৰিব পৰা যায় এনেদৰে পুৰণি কালত ভাল হাতী বা উন্নত গুণসম্পন্ন হাতীক মংগলদায়ক হাতী বুলি কোৱা হৈছিল সেইটোকে কৈছে যোনে ভাল কাম কৰে বা যা উন্নত গুণ থাকে সিহঁতক মংগলদায়ক হাতী বুলি কোৱা হৈছিল এই হাতীক ৰজা মহাৰাজাসকলে গুৰুত্ব সহকাৰে মানে ভাল বিষয়া নিযুক্তি দি পোহপাল কৰিছিল বা সিহঁতক চোৱা চিতা কৰিছিল এইখিনি আছিল আজি এই পাঠটো হস্তিবিদ্যানব পুথিৰ পাঠৰ মানে পাঠ আপোনালোকলৈ আগবঢ়ালোঁ আশা কৰিম যদি আপোনালোকে পঢ়ি কিবা বুজি পাইছে বা মোৰ চেনেলটোত আপোনালোকে কিবা অধ্যয়নৰ আপোনালোকৰ সহজ হৈ উঠিছে আশা কৰিম লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ নমস্কাৰ সকলোকে